যি কৃত্ৰিম বানপানী আমি দেখিবলৈ পাইছোঁ, যথেষ্ট অঞ্চল কৃত্ৰিম বানপানীয়ে বুঢ়াই পেলাইছে, কি ক'ব মোক? চাওক, আচলতে যোৰহাট নগৰখনক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰি এখন সৰ্বাংগ সুন্দৰ নগৰ হিচাপে গঢ়ি তোলাৰ স্বাৰ্থতে বিজেপি শাসিত পৌৰসভাখন গঠন হৈছিলে আৰু সেই পৌৰসভাখন গঠন হোৱাৰ পাছত যোৰহাটবাসী ৰাইজ আশ্বস্ত হৈছিলে যে তেওঁলোকে সঁচাকৈ ৰাইজৰ স্বাৰ্থত কাম কৰিব। এতিয়া আমি দেখিবলৈ পাইছোঁ পৌৰসভা আজি বিজেপিয়ে বছৰ বছৰ ধৰি তেওঁলোকে চলাই থকাৰ পাছতো আজি যোৰহাট নগৰখনত সামান্য এজাক বৰষুণ হ'লে বিভিন্ন জেগাত কৃত্ৰিম বানপানীয়ে আজি ৰাইজক অশান্তি সৃষ্টি কৰিছে। আচলতে এইখন পৌৰসভাৰ পৰা ৰাইজ অতিষ্ঠ হৈছে। এইকাৰণে হৈছে যে এই পৌৰসভাখন সঁচাকৈ কৰ্মদক্ষনে অকৰ্মণ্য। আচলতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথাই ক'ব বিচাৰিছোঁ যে এই পৌৰসভাখনৰ কোনো মাষ্টাৰ প্লেন নাইকিয়া। এই পৌৰসভাখনে জনসাধাৰণৰ স্বাৰ্থতে হওক বা এই পৌৰসভাখনে বিভিন্ন ড্ৰেইনেজৰ চাফ চিকুণ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ তেওঁলোকে গ্ৰহণ নকৰে। আপোনালোকে দেখিব খৰালি সময়ত এই পৌৰসভাখনৰ ড্ৰেইনৰ কামবোৰ শুই থাকে তেওঁলোক, কিন্তু বাৰিষা সময়ত যেতিয়া বৰষুণ আহে তেওঁলোকে সাৰ পাই অকণমান কৰি দেখায়। কিন্তু আজি আপোনালোকে দেখিছে 15 নম্বৰ ৱাৰ্ড, মেডিকেল কলেজ বা ৰজা মৈদাম নিউ কলনীৰ পৰা ধৰি কেইবাটা ৱাৰ্ডো যোৱাকালি যিজাক বৰষুণ আছিলে সেই বৰষুণত ইতিমধ্যে জলমগ্ন হৈ আছে, ৰাইজ ককবকাই আছে। ইয়াৰ পাছতো পৌৰসভাই কোনো গুৰুত্ব প্ৰদান কৰা নাই। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথাই ক'ব বিচাৰিছোঁ যে পৌৰসভাৰ হাতত বৰ্তমান সময়ত কোটি কোটি টকা আছে। তেওঁলোকে এটা মাষ্টাৰ প্লেন লৈ পেলাই যোৰহাট নগৰৰ যি কৃত্ৰিম বানপানীৰ সমস্যা হৈছে, এখন আচলতে ভাল মাষ্টাৰ প্লেন বনাই যোৰহাট নগৰৰ এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব পাৰিব লাগিছিলে। আচলতে অকৰ্মণ্য কিছুমান বিষয়াক ইয়াত দায়িত্ব প্ৰদান কৰিছে, যিসকলে আচলতে পৌৰসভাৰ তেওঁলোক বিজেপিৰ কৰ্মী হ'ব পাৰে, তেওঁলোক হয়তো নিকা হ'ব পাৰে কোনোবা, কিন্তু তেওঁলোক কৰ্মদক্ষ নহয়, এই কথাখিনিয়ে প্ৰমাণ কৰিছে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট জিলা প্ৰশাসনৰ মাননীয় আয়ুক্ত মহোদয়ক এই কথাত গুৰুত্ব অনুভৱ কৰি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আচলতে চাওক, বিধায়কগৰাকীয়ে যিখিনি কৰিছে আমি দেখিছোঁ যে গড়কাপ্তানি বিভাগৰ জৰিয়তে কিছুমান ড্ৰেইন তেওঁলোকে নিৰ্মাণ কৰিছে, কিন্তু গড়কাপ্তানি বিভাগে নিৰ্মাণ কৰাৰ পাছতো যিখিনি পৌৰসভাৰ ড্ৰেইন ইতিমধ্যে আছে, যিসমূহ ঠেক মেক কিছুমান ড্ৰেইন আছে, কিছুমান জেগাত ড্ৰেইনৰ ছিষ্টেম নাই, ব্যৱস্থা নাই, পানীখিনি ক'ৰ পৰা ক'লৈ যাব, আজি মেডিকেল কলেজৰ পানীখিনি ওলাই ক'লৈ যাব লাগিব, ক'ত বন্ধ হৈ আছে বা অন্যান্য জেগাসমূহত ক'ত বন্ধ হৈ আছে। সোণাৰীগাঁৱত আপোনালোকে যাওক, এতিয়া যাব নোৱাৰে। সোণাৰীগাঁৱত যি পৰিৱেশ সৃষ্টি হয় বা অন্যান্য ৰজা মৈদাম নিউ কলনী হওক বা আপোনালোকে মেডিকেল কলেজৰ আশে পাশে জেগাবোৰ চাওক, গোটেই জেগাবোৰত আচলতে পানীখিনি ক'লৈ যাব লাগিছিলে, ক'ত আবদ্ধ হৈ আছে, ক'লৈ যাব লাগে, এই কথাখিনি আজিলৈকে তেওঁলোকে নিৰ্ণয় কৰিব পৰা নাই। আচলতে এনেকুৱা এখন পৌৰসভাক লৈ যদি বিধায়ক ডাঙৰীয়াই কাম কৰিছোঁ বুলি ভাবিছে, তেতিয়াহ'লে আমি ভাবিম যে এইখন পৌৰসভাৰ পৰা তেওঁ একো ৰিজাল্ট নাপায়। সেইকাৰণে আমি মাননীয় বিধায়ক মহোদয়ক জনাইছোঁ যে গোটেই ড্ৰেইনৰ ব্যৱস্থাখিনি আচলতে PWDৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিখিনি ফাণ্ড ইতিমধ্যে পৌৰসভাত আছে, এই ফাণ্ডখিনি আচলতে পৌৰসভাই গড়কাপ্তানি বিভাগলৈ হস্তান্তৰ কৰি তেওঁলোকৰ জৰিয়তে কাম কৰিব লাগে। কাৰণ পৌৰসভাখন ইতিমধ্যে অকৰ্মণ্য কিছুমান অভিযন্তা আছে, যিখিনিয়ে তেনেকুৱা ধৰণৰ নক্সাই বনাব নাজানে, ডিজাইনেই কৰিব নোৱাৰে। কেতিয়াবা ঠেক বনাব, কেতিয়াবা বহল বনাব, ড্ৰেইন কেনেকুৱা হ'ব লাগে তাৰ তেওঁলোকে ড্ৰয়িঙেই বনাব নাজানে। তেনেকুৱা কিছুমান অভিযন্তাক লৈ পেলাই তেওঁলোকে কাম চলাই আছে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা যিখিনি অকৰ্মণ্য ইয়াত বিষয়া আছে বা ৱাৰ্ড কমিশ্যনাৰ আছে বা চেয়াৰমেন আছে, তেওঁলোকৰ বিপৰীতে পৌৰসভাই দ্বাৰা যিখিনি আমাৰ গড়কাপ্তানি বিভাগ আছে, তেওঁলোকৰ জৰিয়তে কামখিনি আচলতে সোনকালে ক্ষিপ্ৰগতিত কৰা আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।